শতবৰ্ষৰ বীৰাংগনা শ্বহীদ কনকলতা জন্ম হৈছিল 1924 চনৰ 22 ডিচেম্বৰ তাৰিখে। গতিকে এই বৰ্ষত অৰ্থাৎ 2024 চনৰ 22 ডিচেম্বৰত তেখেতৰ জন্ম শতবাৰ্ষিকী লগ্ন হৈছে। সেই উদ্দেশ্যে আমি যোৰহাট জিলাত যোৰহাট ভিত্তিক এখন উদযাপন সমিতি গঠন কৰিছিলোঁ আৰু বীৰাংগনা শ্বহীদ কনকলতা জন্ম শতবৰ্ষ উদযাপন সমিতি নামে নামকৰণ কৰি আমি বৰ্ষজোৰা কিছু কাৰ্যসূচী হাতত লৈছোঁ। জয়তে আমি 22 ডিচেম্বৰ 2023 তাৰিখে যোৰহাট মিলেনিয়াম পাৰ্কত আমাৰ উদ্বোধনী অনুষ্ঠান আমি কৰিছিলোঁ আৰু সেইদিনা যোৰহাট প্ৰেছ ক্লাবত এখন আলোচনা সভা আৰু সন্ধ্যা আমি বিভিন্ন টিকাত্মমূলক সাংস্কৃতিক কাৰ্যসূচীৰে মিলেনিয়াম পাৰ্কত অনুষ্ঠান অনুষ্ঠিত কৰোঁ। পৰৱৰ্তী কালত আমি যোৰহাটকে মুখ্য কৰি চিনামৰা মৰিয়নি তিতাবৰত আমি বিভিন্ন ধৰণৰে মুকলি হোৱা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ আৰু তাৰ মাজতে গত এপ্ৰিল মাহত আমি যোৰহাট 4 নং ৱাৰ্ড প্ৰাথমিক বিদ্যালয়ত এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ, য'ত 1000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিছিল আৰু অসম তথা ভাৰত বিখ্যাত চিত্ৰশিল্পী মনজিৎ কাশ্যপ ডাঙৰীয়া আমাৰ এই অনুষ্ঠান উদ্বোধন কৰিছে। তাৰ পাছত আমাৰ আগন্তুক 21 ডিচেম্বৰ আৰু 22 ডিচেম্বৰত আমাৰ সামৰণি অনুষ্ঠান আহি পৰিছে। গতিকে এই দিন দুটাত আমাৰ প্ৰথম দিনা শোভাযাত্ৰা হ'ব যোৰহাটৰ বিভিন্ন ছাত্ৰ ছাত্ৰী সমবেতত আমি এটা শোভাযাত্ৰা কৰিম আৰু 22 তাৰিখে মুকলি সভা আলোচনা সভা হ'ব, আমাৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন হ'ব, বঁটা বিতৰণী সভা হ'ব আৰু 2-এজন বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনা জনোৱাৰ কথা চিন্তা কৰিছোঁ। গতিকে এইখিনি আমাৰ শতবৰ্ষৰ উদযাপন সমিতিৰ কাৰ্যসূচী। লগতে আমি গৌৰৱ কৰিছোঁ যে কনকলতা বৰুৱাৰ পৰিয়ালৰ তেখেতৰ ভতিজাক অভিজিত বৰুৱা আমাৰ মাজত উপস্থিত হ'বহি আৰু বিশেষ অতিথি হিচাপে তেখেতৰ মাজত উপস্থিত হ'বহি আৰু সি আমাৰ বাবে এক গৌৰৱৰ কথা হ'ল। আৰু ইয়াৰ যোগেদি সকলো যোৰহাটবাসীক আমি অনুৰোধ জনাইছোঁ যাতে এই অনুষ্ঠানটো আমাক সহযোগ কৰি যাতে সফল কৰি তোলাত আমাক সহায় আগবঢ়ায়।